হাঁহিৰ খলকনিত জিতেন সাৰ পাই গ'ল। চকু দুটা মোহাৰি জিতেনে দুৱাৰৰ ফালে চালে। দুজন দস্যু হাঁহি হাঁহি দুৱাৰ মুখত থিয় হৈ আছে। চকু মোহাৰিব নালাগে বন্ধু, আমাৰ বছে মাতিছে, ব'লা, এজনে ক'লে। জিতেন উঠি বহিল। দস্যু দুটা ওলাই গ'ল। জিতেনে ঘড়ীটোলৈ চাই দেখে যে পুৱা 7 বাজিছে। লৰালৰিকৈ কোঠাটোৰ পৰা ওলাই আহি জিতেন এফালে অগ্ৰসৰ হ'ল। অলপ আঁতৰত থকা সৰু ঘৰটোৰ বাৰাণ্ডাত শুই থকা ক'লা কুকুৰটোলৈ হঠাৎ চকু পৰিল জিতেনৰ। পবিত্ৰৰ কুকুৰ ৰাজাৰ দৰে দেখি জিতেন থমকি ৰ'ল। তাৰপাছত জিতেন লৰালৰিকৈ আগবাঢ়ি গ'ল পূবফালে থকা ঘৰটোৰ ফালে। ঘৰটোৰ ভিতৰত সোমোৱাৰ লগে লগে কাৰোবাৰ গুৰু গম্ভীৰ স্বৰত জিতেন থমকি ৰ'ল। জিতেন। কোঠাৰ বেৰবোৰত খুন্দা খাই শব্দটো কেইবাবাৰো প্ৰতিধ্বনিত হ'ল। জিতেনে চাৰিওফালে চাই কাকো নেদেখি একে ঠাইতে থিয় হৈ ৰ'ল। জিতেন, পুনৰ মাতিলে কোনোবাই। এটা সৰু কাম আজি তই কৰি দিব লাগিব। কিছু সময় নীৰৱ হৈ ৰৈ থাকি জিতেনে প্ৰশ্ন কৰিলে, কি কাম? দুটা ফেউৰা বান্ধি থোৱা আছে, গুলিয়াই শেষ কৰিব লাগিব। মই হত্যাকাৰী হ'ব নোখোজো, জিতেনে দৃঢ়ভাৱে ক'লে। বেয়া কথা, মই বিচাৰোঁ তই হত্যাকাৰী হ। যদি নহওঁ, মালাৰ কথা মনত আছে? তোক ভাবিবলৈ 1 ঘণ্টা সময় দিলোঁ। তই যা। জিতেনে ধীৰ পদক্ষেপেৰে ওলাই গ'ল। জিতেন, এনেতে কোনোবাই পিছফালৰ পৰা মতাত জিতেনে উভতি চালে। কিছু আঁতৰত জিতেনৰ লগৰীয়া চম্পক থিয় হৈ আছে। জিতেনে ৰোৱাৰ লগে লগে চম্পক আগবাঢ়ি আহিল। কিবা খালে? চম্পকে সুধিলে। নাই, খাবৰ মন যোৱা নাই। এৰা ভাই, অসহ্য লাগিছে, ইয়াতকৈ নৰকেই ভাল। জিতেনে চম্পকলৈ চালে। দস্যুপুৰীৰ ভিতৰত চম্পকেই জিতেনৰ একমাত্ৰ বন্ধু। কেতিয়াবা জিতেনে কিবা দুখত মন মাৰি থাকিলে চম্পকেই আহি বুজায়। সুখৰ দুখৰ কথা পাতে। জিতেনেও দস্যুপুৰীত চম্পকৰ বাহিৰে কাৰো লগত মনৰ কথা নাপাতে। তোমাৰ মনটো আজি ইমান মৰা কিয় জিতেন? চম্পকে পুনৰ প্ৰশ্ন কৰিলে। ক'তা? নাইতো। তোমাৰ পত্নীক বন্দী কৰি ৰাখিছে, তোমাৰ ল'ৰাক বন্দী কৰি ৰাখিছে, অথচ তুমি মোৰ ল'ৰাক? জিতেন চমকি উঠিল। তুমি নাজানা? ক'ত আছে মোৰ ল'ৰা? জিতেনে দুহাতেৰে চম্পকৰ কান্ধত ধৰি জোকাৰি দিলে। হুলস্থুল নকৰিবা ভাই, মই মৰিব লাগিব। তুমি নজনাৰ ভাও ধৰি থাকা। মই আৰু সহ্য নকৰোঁ চম্পক। জিতেনৰ দুচকু চলচলীয়া হ'ল। লাহে ধীৰে বন্ধু, ইমান হুলস্থুলকৈ একো কৰিব নোৱাৰি। পবিত্ৰ লস্কৰকো বন্দী কৰি ৰাখিছে জানা? জানো। ব'লা কিবা অলপ খাই আহোঁগৈ। মই এতিয়া নাখাওঁ চম্পক, তুমি যোৱাগৈ। এনেতে দস্যু এটা আহি দুয়োৰে ওচৰত থিয় হ'ল। কি মেল পাতিছ তহঁতে? জিতেনলৈ বক্ৰ চাৱনিৰে চাই দস্যুটোৱে প্ৰশ্ন কৰিলে। তোক কিয়? জিতেনে খঙেৰে ক'লে। বৰ গৰম নেদেখুৱাবি কাপুৰুষ। নিজৰ ঘৈণীয়েৰক লোকৰ হাতত কাপুৰুষৰ দৰে এৰি দিছ আৰু আমাৰ ওপৰত বীৰ পুৰুষ ওলাবলৈ আহিছ। বিপুল! জিতেনে গৰজি উঠিল। খঙত চকু দুটা ৰঙা হৈ পৰিল। আৰে যা, বহুত দেখিছোঁ তেনেকুৱা চকু। বিপুলক এবাৰ চুই চাচোন কাপুৰুষ, বিপুলে বিদ্ৰূপ কৰি ক'লে। জিতেনে খঙত ফোফাবলৈ ধৰিলে আৰু বিপুলৰ কাষ চাপি গৈ মুখলৈ ক্ৰুদ্ধ নয়নেৰে চাবলৈ ধৰিলে। আৰু বিপুলে কিবা ক'বলৈ পুনৰ মুখ মেলোঁতেই জিতেনৰ শিল যেন হাতৰ এটা প্ৰচণ্ড ঘোচা বিপুলৰ মুখত পৰিল। মুষ্টিযোদ্ধা জিতেনৰ সেই ঘোচাত বিপুল বাগৰি পৰিল। জিতেনে বিপুলৰ চোলাৰ কলাৰত খামোচ মাৰি উঠাই আনি পুনৰ এটা ঘোচা মাৰিলে। বিপুলে পুনৰ বাগৰি পৰি চিৎকাৰ কৰিবলৈ ধৰিলে। জিতেন! চম্পকে জিতেনক বাধা দিবলৈ চেষ্টা কৰিলে। ইণ্ডাষ্ট্ৰীৰ অন্যান্য লোক কিছুমান সেই ঠাইলৈ লৰি আহিল। জিতেনে পুনৰ বিপুলক মাৰিবলৈ আগবঢ়াত কেইবাজনেও একেলগে জিতেনক বাধা দিবলৈ চেষ্টা কৰিলে, কিন্তু জিতেনে কাৰো বাধা নামানিলে। জিতেনৰ মূৰ্তি দেখি দুনাই বাধা দিবলৈ কোনোৱে সাহসো নকৰিলে। চম্পকে জিতেনক সাৱটি ধৰি বাধা দিবলৈ চেষ্টা কৰাত জিতেনে সজোৰে চম্পকৰ বাহুবন্ধনৰ পৰা কোনোমতে মুক্ত হৈ দূৰলৈ ঠেলি পঠিয়ালে আৰু হিংস্ৰৰ বাঘৰ দৰে পুনৰ বিপুলৰ ওপৰত জঁপিয়াই পৰিল। দুইখন বলিষ্ঠ হাতেৰে সজোৰে বিপুলৰ ডিঙিত চেপি ধৰিলে। মৃগীৰ ৰোগীৰ দৰে কিছু সময় হাত ভৰি আচাৰি বিপুলৰ দেহটো নিথৰ হৈ পৰিল। অসাৰ দেহাটো মজিয়াত পেলাই জিতেন থিয় হ'ল আৰু এক দৃষ্টিৰে বিপুলৰ নিষ্প্ৰাণ দেহটোলৈ চাই ৰ'ল। এনেতে ক'ৰবাৰ পৰা মাৰ্গাৰেট প্ৰায় লৰি অহাৰ দৰে আহি সেই ঠাইত উপস্থিত হ'ল। সকলোৱে মাৰ্গাৰেটলৈ চালে। জিতেন! মাৰ্গাৰেটে খঙেৰে চিঞৰি উঠিল। জিতেনে মূৰ তুলি মাৰ্গাৰেটলৈ চালে। মোৰ লগত আহা। ফুফুৱাই মাৰ্গাৰেট আগবাঢ়িল। জিতেনে অনুসৰণ কৰিলে।
দুয়ো গৈ এটা কোঠাত সোমাল। কোঠাটো অন্ধকাৰ কাৰণে এটা বিজুলী চাকি কোঠাৰ ভিতৰত জ্বলি আছিল। মাৰ্গাৰেটে বেৰ এখনৰ কাষ চাপি ছুইচ বৰ্ডটোত থকা বুটাম এটা টিপি দিলে। লগে লগে সন্মুখৰ বেৰখনৰ মাজত এটা ফাঁটৰ সৃষ্টি হ'ল। ফাঁটটো ক্ৰমে বাঢ়ি গৈ সুন্দৰ পথ ওলাই পৰিল। ব'লা, মাৰ্গাৰেটে আদেশ দিলে জিতেনক। জিতেনে সেইফালে সোমোৱাৰ লগে লগে বেৰখন পুনৰ আগৰ দৰে বন্ধ হৈ গ'ল। মাৰ্গাৰেট বাহিৰত ৰ'ল। গোপন কক্ষৰ ভিতৰত সোমাই জিতেনে চাৰিওফালে চালে। ক'তো কোনো নাই। এটা প্ৰচণ্ড কোঠাৰ ভিতৰত জিতেন অকলশৰীয়া। জিতেন! কাৰোবাৰ মাতত কোঠাটো গুমগুমাই গ'ল। জিতেনে চাৰিওফালে চাই কাকো দেখা নাপালে। বিপুলক তই মাৰি পেলালি? কিয়? দৰকাৰ হ'লে তোকো মাৰি পেলাম, জিতেনে খঙেৰে চিঞৰি উঠিল। মোক মাৰিবি? এটাক মাৰিয়ে তোৰ তেজ মূৰত উঠিল? তোৰ শাস্তি অৱশ্যম্ভাৱী। ইয়াতে বন্দী হৈ থাক। তাৰ পাছত কোঠাটোত নীৰৱতাই বিৰাজ কৰিলে। জিতেন কোঠাৰ ভিতৰতে বন্দী হৈ ৰ'ল। পবিত্ৰ আৰু অমল কৃষ্ণ বন্দী হৈ থকা কোঠাৰ দুৱাৰমুখ হঠাৎ মেল খাই গ'ল। দুয়ো সন্ত্ৰস্ত হৈ বহি দুৱাৰৰ ফালে চালে। কেইবাজানো সহস্ৰ দস্যুৰ সৈতে BND কোঠাৰ ভিতৰত সোমাল। মূৰ্খহঁত, BNDয়ে সম্বোধন কৰিলে। দুয়ো একদৃষ্টিয়ে BNDৰ মুখৰ ফালে চাই ৰ'ল। চগাই জুইত জঁপিয়াই পৰি মৰা দেখিছ? তহঁতৰো সেই একেই অৱস্থা হৈছে। তহঁতৰ মৃত্যু অৱশ্যম্ভাৱী। এটা চৰ্তত মই অৱশ্যে তহঁতক মৃত্যুৰ পৰা ৰেহাই দিব পাৰোঁ। পবিত্ৰ আৰু অমল কৃষ্ণই কোনো উত্তৰ নিদিলে। ক, ৰাজি হবি? BNDয়ে পুনৰ প্ৰশ্ন কৰিলে। কিহত ৰাজি হ'ব লাগে? এবাৰ পবিত্ৰই মাত লগালে। সুদৰ্শনক মুক্তি দিব লাগে। ভাবি চাব লাগিব। ভাবি চোৱাৰ কথা নহয়, এতিয়াই ক'ব লাগিব, BNDয়ে খঙেৰে ক'লে। আমাৰো এটা চৰ্ত আছে, অমৰ কৃষ্ণই ক'লে। কি চৰ্ত? জিতেন আৰু তেওঁৰ পত্নীকো মুক্তি দিব লাগে। আৰু তাৰ পাছত আটাই মিলি আমাক ফাঁচি কাঠত উঠাবি। কথাষাৰ কৈ BNDয়ে সজোৰে হাঁহিবলৈ ধৰিলে। তাৰ পাছত দস্যুসহ BND কোঠাটোৰ পৰা ওলাই গ'ল। এনেতে ক'ৰবাৰ পৰা মাৰ্গাৰেট আহি BNDৰ ওচৰত উপস্থিত হ'ল। কি হ'ল মাৰ্গাৰেট? জিতেনৰ ল'ৰাটোৰ খবৰ কি? BNDয়ে সুধিলে। মই এতিয়া তাৰ ওচৰলৈ যোৱাই নাই, মাৰ্গাৰেটে ক'লে। যোৱা, কিবা অলপ খাবলৈ দিয়াগৈ। মাৰ্গাৰেট প্ৰশান্ত থকা কোঠাটোৰ ফালে আগবাঢ়িল। প্ৰশান্তক কোঠাটোৰ পৰা উলিয়াই নি মাৰ্গাৰেটে আন এটা কোঠালৈ লৈ গ'ল। দস্যু এটাক প্ৰশান্তৰ কাৰণে কিবা কিবি অলপ খোৱা বস্তু আনিবলৈ নিৰ্দেশ দিলে। খন্তেক পাছতে গাখীৰ এগিলাচৰ সৈতে দস্যু দলে 1 প্লেট বিস্কুট আনি প্ৰশান্তৰ আগত থলে। খা, মাৰ্গাৰেটে ক'লে। নাখাওঁ, প্ৰশান্তই উফোন পাতি উত্তৰ দিলে। নাখাই মৰিব খুজিছ? খুৰা আহিলেহে খাম। চুপ থাক, মাৰ্গাৰেটে ধমক দিলে। প্ৰশান্তই মাৰ্গাৰেটৰ চুলিকোছাত ধৰি জোকাই দিলে। মাৰ্গাৰেটে ততালিকে প্ৰশান্তৰ দুগালত দুটা চৰ বহুৱাই দিলে। মুখখন মেলি প্ৰশান্তই কান্দিবলৈ ধৰিলে। তাৰ পাছত দুৱাৰখন বন্ধ কৰি মাৰ্গাৰেট খঙেৰে ওলাই গ'ল। প্ৰশান্তই বন্ধ কোঠৰীটোতে কান্দি থাকিল। অকস্মাত ক'ৰবাৰ পৰা জিতেনৰ বন্ধু চম্পক আহি উপস্থিত হ'ল। প্ৰশান্তৰ কান্দোন শুনি তাৰ মন থিৰেৰে থাকিব নোৱাৰিলে। দুৱাৰখন খুলি চম্পক ভিতৰ সোমাল। চম্পকক দেখাৰ লগে লগে প্ৰশান্তৰ কান্দোন আৰু বাঢ়িল। নাকান্দিবা ভাইটি, তুমি দেখোন একো খোৱাই নাই, চম্পকে ক'লে। মই নাখাওঁ, উচুপি থকা প্ৰশান্তই ক'লে। কিয়? প্ৰশান্তক কোলাত তুলি লৈ চম্পকে সুধিলে। মোক কিয় মাৰিছা? মই খুৰা আহিলেহে খাম। ময়োতো তোমাৰ খুৰা, খোৱা মোৰ সোণটো। তেন্তে মোক ইয়াত কিয় ৰাখিছা? আন্ধাৰ মোৰ বৰ ভয় লাগে, কান্দি কান্দি প্ৰশান্তই ক'লে। মইহে তোমাক ইয়াত থৈছোঁ। বাহিৰত ডকাইত আছে, নোলাবা। তোমাক ধৰি লৈ যাব, চম্পকে ক'লে। মই ডকাইতক পিষ্টলেৰে মাৰি দিব পাৰোঁ। মোৰ পিষ্টলটো ঘৰতে থাকিল। মোক এটা পিষ্টল আনি দিয়া না খুৰা। দিম, গধূলি তোমাক এটা পিষ্টল আনি দিম। এতিয়া এয়া খোৱা। মই দুৱাৰখন মাৰি থৈ যাওঁ দেই, নহ'লে ডকাইত সোমাই আহিব। চম্পক লৰালৈকে ওলাই গ'ল। পবিত্ৰহঁতক বন্দী কৰি ৰখা কোঠাটোৰ সন্মুখত থিয় হৈ চম্পকে ইফালে সিফালে এবাৰ চালে। কোনোবা এজন সেইফালে অহাৰ উমান পাই চম্পক লৰালৰি গৈ সেই ঠাইৰ পৰা আঁতৰ হ'ল। কিছু সময়ৰ পাছত পুনৰ আহি সেই ঠাইত উপস্থিত হ'ল। চাৰিওফালে এবাৰ সন্ধানী দৃষ্টিৰে চাই চম্পকে কোঠাৰ দুৱাৰখন খুলিলে। চকুৰ প্ৰচাৰতে ভিতৰত সোমাই পুনৰ দুৱাৰখন আগৰ দৰে বন্ধ কৰি বেৰত থকা ছুইচ বৰ্ডৰ ছুইচ এটা টিপি দিলে। সন্মুখৰ বেৰখনত এটা বাটৰ সৃষ্টি হ'ল। সেইফালেদি চম্পক গোপন কোঠৰীত সোমাল। এনেদৰে প্ৰতিটো কোঠাৰ লগত
একোটাকৈ গোপন কোঠৰী সংলগ্ন আছে। এই গোপন কোঠৰীবোৰৰ সম্ভেদ বাহিৰৰ কোনো লোকেই আনকি পুলিচেও নাপায়। বাহিৰৰ সকলো লোকেই জানে যে ইনিলন ইণ্ডাষ্ট্ৰিজ এক বৃহৎ শিল্পানুষ্ঠান। নিতৌ অনেক কৰ্মীয়ে কাম কৰি আছে। নানা ধৰণৰ যন্ত্ৰপাতি তৈয়াৰ হ'ব লাগিছে, কিন্তু সকলোবোৰ ভোজবাজি। সাধুকথাৰ যাদু নগৰীৰ দৰে ইনিলন ইণ্ডাষ্ট্ৰিও এক যাদু নগৰীহে। গোপন কোঠৰীৰ ভিতৰত বন্দী হৈ থকা পবিত্ৰ আৰু অমল কৃষ্ণৰ ওচৰ চাপি ইফালে সিফালে চাই ভয়াৰ্ত দৃষ্টিৰে চম্পকে দুয়োকে উদ্দেশ্যি ক'লে, নমস্কাৰ। দুই আচৰিত হৈ চম্পকলৈ চালে। চম্পকে লৰালৰিকৈ পকেটত ভৰাই ৰখা ৰুটিকেইখন উলিয়াই পবিত্ৰ আৰু অমল কৃষ্ণৰ হাতত দি ক'লে, বেগেতে খাওক, কোনোবাই দেখিলে মই নিগমে মৰিম। ময়ো দস্যু, কিন্তু সম্প্ৰতি আপোনালোকৰ বন্ধু বুলি জানি লওক। নিশা 1 বজাত আপোনালোক দুয়োকে হত্যা কৰাৰ অভিসন্ধি চলিছে। তাৰ আগতেই মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম, যদিহে ঈশ্বৰ সুপ্ৰসন্ন হয়। এতিয়া যাওঁ, কোনোবাই দেখিলে মোক জীয়াই শেষ কৰিব। খোৱাৰ কথা যেন ঘূণাক্ষৰেও কাকো নজনায়। যাওঁ এতিয়া। চম্পকে আগৰ দৰে দুৱাৰখন বন্ধ কৰি থৈ লৰালৰিকৈ ওলাই গ'ল। দুই ভেবা লাগি কিছু সময় চম্পক যোৱা ফালে চাই ৰ'ল। বেগেতে খাওক, কোনোবা আহিলে সৰ্বনাশ হ'ব। যিহে ভোক লাগিছে, হঠাৎ পবিত্ৰই ক'লে, এৰা দিয়ক, ভাগ্যদেৱী সুপ্ৰসন্ন হৈছে হ'বলা। ৰাৱণৰ ৰাজ্যত বিভীষণৰ জন্ম হ'লেই নহয়। এইবুলি অমল কৃষ্ণই ৰুটিত কামোৰ মাৰিলে। আকৌ বিষাক্ত ৰুটি খুৱাই মাৰিব খোজা নাইতো। বাদ দিয়ক, মৰিলে মৰিম, আছোৱেই দেখোন মৃত্যুপুৰীত। এনেও মৰিম তেনেও মৰিম, শত্ৰু হাতত মৰাতকৈ বিষ খাই মৰক। অমল কৃষ্ণই ৰুটিবোৰ মুকুৰা মুকুৰে মুখত ভৰাই খন্তেকৰ ভিতৰতে শেষ কৰিলে। অমল কৃষ্ণক খোৱাৰ ধৰণ দেখি পবিত্ৰই দুখতো হাঁহিলে। অৱশেষত পবিত্ৰয়ো খালে। দুয়োৰে খোৱা শেষ হৈছে মাথোন। এনেতে কোঠাটোলৈ মাৰ্গাৰেট সোমাই আহিল। মাৰ্গাৰেটক দেখি অমল কৃষ্ণই এটা হাঁহি মাৰিলে। মাৰ্গাৰেটে খঙেৰে অমল কৃষ্ণলৈ চাই হাতৰ পিষ্টলটো টোঁৱালে। তোমাৰ দৰে ইমান ধুনীয়া ছোৱালী এজনীৰ হাতত এনে ভয়ংকৰ বস্তু এটা দেখি আমি সঁচাই মৰ্মাহত হৈ পৰিছোঁ, পবিত্ৰই ক'লে। মাৰ্গাৰেটে পবিত্ৰলৈ চালে। এটা নিশাও যদি তুমি মোৰ অংকহাৰিণী হলাহেঁতেন, মোৰ জীৱন ধন্য হ'লহেঁতেন। তুমি যদি মোক এগিলাচ বিষো খাবলৈ দিয়া, মই অমৃত বুলি খাম। অমল কৃষ্ণই দুখোজ আগুৱাই গ'ল। খবৰদাৰ, অসভ্যালি নকৰ, গুলীয়াই মূৰৰ লাওখোলা উৰুৱাই দিম। মাৰ্গাৰেটে গৰজি উঠিল। তুমি গুলীয়ালেও মোৰ শান্তি হ'ব। মোৰ শুন, আহা না, এবাৰ মাথোন আলিংগন কৰি তোমাৰ প্ৰবালৰ দৰে উদ্ধতি লহকৰ। পবিত্ৰৰ কথা শেষ হোৱাৰ আগতেই মাৰ্গাৰেট গৰজি উঠিল। পবিত্ৰই মাৰ্গাৰেটৰ মুখলৈ চাই হাঁহিবলৈ ধৰিলে। কোনো ধৰণৰ বুদ্ধি খটুৱাবলৈ চেষ্টা নকৰ, মই ক্ষমা নকৰিম। যিটো কথা ক'বলৈ আহিছোঁ সেই কথা শুন। মাৰ্গাৰেটে বেৰ এখনত আউজি থিয় হৈ ক'লে, যিদিনাই প্ৰথম তোমাক দেখিছোঁ সেইদিনাই মই তোমাক পাবৰ কাৰণে ব্যাকুল হৈ পৰিছোঁ মোৰ শুন। কথাৰ লগে লগে পবিত্ৰই আগুৱাই গৈ থাকিল। আৰু আগ নাবাঢ়িবি, মই গুলীয়াই দিম, আৰু আগ। মাৰ্গাৰেটে পবিত্ৰলৈ পিষ্টল টোৱাই থাকোঁতেই অমল কৃষ্ণই চকুৰ প্ৰচাৰতে জাপ মাৰি গৈ মাৰ্গাৰেটৰ পিষ্টলটো খপকৈ ধৰিলে। মাৰ্গাৰেটে ট্ৰিগাৰ টিপিলে যদিও গুলী লক্ষ্যভ্ৰষ্ট হ'ল। অমল কৃষ্ণই মাৰ্গাৰেটৰ হাতৰ পৰা পিষ্টলটো কাঢ়ি লৈ মাৰ্গাৰেটৰ বুকুলৈ টোৱাই ক'লে, মোৰ শুন, এনে ভয়ংকৰ বস্তু তোমাৰ দৰে ধুনীয়া ছোৱালীৰ হাতত শোভা নাপায়। মাৰ্গাৰেটে কোনো উত্তৰ নিদি শিলৰ মূৰ্তিৰ দৰে থিয় হৈ ৰ'ল। অমল কৃষ্ণই পিষ্টলটো পবিত্ৰৰ হাতত দি বাওঁ ভৰি জোতাৰ শোলটো খুলি ভিতৰত লুকুৱাই ৰখা এটা সৰু চিৰিঞ্জ বাহিৰ কৰিলে। মোক পিষ্টল ঘূৰাই দে, ইয়াৰ পৰিণাম ভাল নহ'ব, মাৰ্গাৰেটে ক'লে। পৰিণামটো নিশ্চয় ভাল নহ'ব। পিছে তুমি জনা উচিত আছিল যে দুজন ডেকাৰ ওচৰলৈ হাতত এটা পিষ্টল লৈ তোমাৰ দৰে গাভৰু এজনী অকলে অহাটো উচিত হোৱা নাই। এতিয়া আমি তোমাক যি ইচ্ছা তাকে কৰিব পাৰোঁ। এইটো মোৰ হাতত কি দেখিছা? এই চিৰিঞ্জটোৰ নাম তুমি শক্তিহেল বুলিয়েই ক'ব পাৰা। ইয়াত থকা জুলীয়া পদাৰ্থখিনি মই তোমাৰ শৰীৰত ভৰাই দিয়াৰ 2 মিনিটৰ পাছতে তোমাক সৰ্বনাশী টোপনি হেঁচা মাৰি ধৰিব। কমেও 12 ঘণ্টা তুমি আৰামত শুব পাৰিবা। চিৰিঞ্জটোলৈ অমল কৃষ্ণ মাৰ্গাৰেটৰ ফালে আগুৱাই গ'ল। নাই, মাৰ্গাৰেটে চিঞৰি উঠিল। নাপায় নহয় মোৰ সোণ। কিয় আমনি কৰিছা? আমাৰ সোণ এতিয়া শুব, ভাল ছোৱালী, শুব। অমল কৃষ্ণই মাৰ্গাৰেটৰ সোঁবাহুত খামোচ মাৰি ধৰিলে। মাৰ্গাৰেটে পাৰ্যমানে চেষ্টা কৰিলে অমল কৃষ্ণৰ হাতৰ বন্ধনৰ পৰা মুক্তি পাবলৈ। উৎপাত নকৰিবা মাৰ্গাৰেট, মই তোমাক গুলীয়াবলৈ একো কুণ্ঠাবোধ নকৰিম।
পবিত্ৰই মাৰ্গাৰেটৰ মূৰত পিষ্টলৰ নলটো লগাই ক'লে। মাৰ্গাৰেট ভয়ত ঘামি জামি জুৰুলি জুপুৰি হ'ল। লগে লগে অমল কৃষ্ণই মাৰ্গাৰেটৰ সোঁবাহুত চিৰিঞ্জটো ভৰাই দিলে। উহ! মাৰ্গাৰেটে চিৎকাৰ কৰি উঠিল। এইটোহে ভাল ছোৱালীৰ কাম। এতিয়া মোৰ সোণজনী যোৱাগৈ দেই। ভাল ছোৱালীৰ দৰে শুই থাকাগৈ দেই। আমাৰ ছোৱালী ভাল, আমাৰ ছোৱালী শুব। অমল কৃষ্ণই মাৰ্গাৰেটৰ মূৰত হাত বুলাই ক'লে। মাৰ্গাৰেট ঢলং পলংকৈ কোঠাটোৰ পৰা ওলাই গ'ল। মাৰ্গাৰেট যোৱাৰ ফালেই চাই পবিত্ৰ আৰু অমল কৃষ্ণই হাঁহিবলৈ ধৰিলে। বেচেৰিয়ে চাগৈ কি ভাবিছে, পবিত্ৰই ক'লে। বেচেৰিয়ে ভাবিছে চাগৈ কি কুক্ষণত মই আহিছিলোঁ।